হাউলিত 15 লাখ টকীয়া ৰাজহুৱা শৌচাগাৰৰ টেংকিত হাত। হাউলি পৌৰসভাৰ দ্বাৰা পৰিচালিত এই শৌচাগাৰ 2021-22 বৰ্ষত নিৰ্মিত এই শৌচাগাৰ বৰপেটা জিলাৰ অন্তৰ্গত হাউলি পৌৰসভাৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা ৰাজহুৱা শৌচাগাৰৰ টেংকিত হাত মেলা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। জানিব পৰা মতে 2021-22 আৰু 23 বৰ্ষৰ 15,40,000 টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা ৰাজহুৱা শৌচাগাৰৰ টেংকি ইতিমধ্যে ফাট মেলাত এলেকাটোত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মৰাপাট বজাৰত অৱস্থিত ৰাজহুৱা শৌচাগাৰটোৰ টেংকি ফাটি লেতেৰা মলমূত্ৰ বাহিৰলৈ ওলাই অহাত বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ এলেকাৰ ৰাইজ অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। উল্লেখ্য যে অহা 12 ফেব্ৰুৱাৰীত হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত হ'বলগীয়া ৰাজহুৱা পালনাম অনুষ্ঠিত হ'ব আৰু ভক্তপ্ৰাণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। চাওক সাংবাদিক কৌশিক দাসে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন। এনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত হাউলি ৰাস মন্দিৰৰ ওচৰত আৰু ক'ব লাগিব যিহেতু হাউলি বজাৰৰ মাজমজিয়াত এটা আচলতে পৌৰসভাৰ অন্তৰ্গত এটা লেট্ৰিন আৰু বাথৰুম লেট্ৰিন আচলতে বেছি দিন হোৱা নাই। আচলতে এই নতুনকৈ এটা বনোৱা হৈছিলে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যি বাথৰুমটোৰ আচলতে টেংকি ফাটি যোৱাৰ ফলত আচলতে যিসমূহ আচলতে অহা যোৱা কৰে, যিহেতু ক'ব লাগিব মোৰ চাইডত আচলতে 3-4খন স্কুল আছে, হাউলি ৰাস মন্দিৰ আছে আৰু এই ক্ষেত্ৰত যাবলৈ হ'লে যি ছাত্ৰ ছাত্ৰী আছে এইটো পথেৰে যাব লাগে আৰু এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ইয়াত। আৰু এই ক্ষেত্ৰত মই যাব খুজিম অসমৰ আমচুৰ সম্পাদক আছে মোৰ সৈতে আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? অতি দুখৰ বিষয়, আজি হাউলি টাউনৰ মাজমজিয়াত আমাৰ একদম ৰাজ মন্দিৰৰ লগত লাগি থকা এখন লেট্ৰিন, যিটো পে লেট্ৰিন বুলি কয়, মানে পইচা দিয়ক ইউজ কৰক, এনেকুৱা এটা লেট্ৰিনৰ এই ৰাস্তাতে হাজাৰ হাজাৰ মানুহ প্ৰত্যেক দিনে আপ ডাউন কৰে। আৰু আমাৰ এই হাউলি টাউনখন শনিবাৰ আৰু বুধবাৰে বজাৰ হয় আৰু ইয়াতে পাট বজাৰ হয়। মোৰ পিছফালে আছে এই লেট্ৰিনটো। গতিকে মই আমচুৰ ফালৰ পৰা মই হাউলি পৌৰসভাক ধিক্ষাৰ জনাইছোঁ, গৰিহণা দিছোঁ যে এনেকুৱা কাম তেওঁলোকে কৰিছে। গতিকে মই এটা মানে আমচুৰ এটা ছাত্ৰ সংগঠন হিচাপে নহয়, মই হাউলি অঞ্চলৰ এজন সচেতন যুৱক হিচাপে মই এই কাৰ্যত মই ধিক্ষাৰ জনাইছোঁ আৰু পৌৰসভাত টোটেলি ব্যৰ্থ এইবিলাক কাম কৰাৰ কাৰণে। অহা 12 তাৰিখে আমাৰ ইয়াত পালনাম হ'ব। গতিকে আৰু ৰাজ মন্দিৰৰ লগত লাগি থকা এটা আৰু এইখন ৰাজ মন্দিৰটো পাৰ হ'লে 4খন স্কুলৰ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাতে অহা যোৱা কৰিব নোৱাৰে। গতিকে অনতি পলমে যদি হাউলি পৌৰসভাই এই কামটো মেৰামতি নকৰে, আমি কিন্তু এই স্কুলৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী লৈ ইয়াতে আমি আন্দোলন কৰিবলৈ বাধ্য থাকিম। হয়, আচলতে ইয়াতে আন্দোলন কৰাৰ হুংকাৰ দিছে, কিয়নো ক'ব লাগিব হাউলি যিহেতু কাৰ্যবাহী বিষয়া বা পৌৰসভাৰ যি ৱাৰ্ড কমিশ্যনাৰসকলে আচলতে কৰি আছে কি এক ডাঙৰ প্ৰশ্ন। কাৰণ এই হাউলি বজাৰৰ মাজমজিয়াত থকা এটা আচলতে যি শৌচালয়ৰ যি আচলতে টেংকি আচলতে যিহেতু ফাটি যোৱাৰ ফলত দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত যিহেতু স্কুলীয়া ছাত্ৰ ছাত্ৰী এইটো পথেৰে আহিব লাগে আৰু যিহেতু 12 তাৰিখে হাউলিৰ পালনাম, যে পালনামত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আৰু সেই ক্ষেত্ৰত যিহেতু এই পথেৰে অহা যোৱা কৰাত এতিয়া মানুহ আহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই ক্ষেত্ৰত আচলতে হাউলি পৌৰসভাই কেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় এক ডাঙৰ প্ৰশ্ন। হয়, মোৰ কেমেৰা সহযোগী হৈছে মই কৌশিক দাস, এনিভাৰত 24।